অলপ দিনৰ আগতে ডাক্তৰে ক'লে যে মোৰ মেমোগ্ৰাফি কৰোৱাব লাগিব, কিন্তু এই মুহূৰ্তলৈকে মই নিজকে সাজু কৰিব পৰা নাই। মোৰ মনত বিভিন্ন ধৰণৰ চিন্তা আৱৰি ধৰিছে। মোৰ মনত এক আচৰিত ধৰণৰ ভয় সোমাইছে। মানে মই আগতেও টেষ্ট কৰিছোঁ যদিও ই অলপ বেলেগ। মেমোগ্ৰাফিৰ বিষয়ে আগতেতো শুনিছিলোঁ, কিন্তু স্কেন ৰুমৰ দুৱাৰদলি গৈ পালেই সকলো সলনি হৈ যায়। ৰুমটো একদম ঠাণ্ডা, একদম চাফ চিকুণ, আৰু মেচিনটো ধৰক কিবা এলিয়েনৰ দৰে। মই একো ধৰিবই পৰা নাই, ক'লৈ চাব লাগিব, কি কৰিব লাগিব। ইয়াত আছে ইমান ডাঙৰ মেচিন, যি ইমান স্পৰ্শকাতৰ বস্তুৰ কাৰণে খুব কঠোৰ যেন লাগে। মোৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নই ভুমুকি মাৰিব ধৰিলে। পৰীক্ষাত কিবা ধৰা পৰি যায় যদি বিষাব ধৰে। নমস্কাৰ, আপোনাৰ কি খবৰ? অলপ ভয় লাগিছে নহয়? হয়, আগতে মোৰ এই টেষ্ট কৰা হোৱা নাই, সেই চিন্তা হ'ব ধৰিছে। আৰু মই ইয়াৰ কি প্ৰচিজাৰ তাকো নাজানো। কেনেকৈ যে মেনেজ কৰিম ভাবি পোৱা নাই। মই বুজি পাইছোঁ। স্কেন কৰাৰ আগতে বহুতো মহিলাই এনেদৰে ভয় কৰে। কিন্তু বিশ্বাস কৰক, আজিকালি টেকন'লজি বহুত উন্নত হৈ পৰিল। আজিকালি এই মেচিন এনেদৰে বনোৱা হয় যাতে আপোনাৰ এই সম্পূৰ্ণ অভিজ্ঞতা একেবাৰে স্মুথ আৰু আৰামদায়ক যেন লাগে। আজিকালি টেকন'লজিৰ বলত যিকোনো বয়স, চাইজ আৰু বেমাৰত ভোগা ৰোগীৰ স্কেন কৰা সম্ভৱ হৈ পৰিল। আজিকালি টেকন'লজিৰ সহায়ত মাত্ৰা পাৰ্চনেলাইজ কৰিব পৰা যায়, অৰ্থাৎ প্ৰত্যেক ৰোগীকে তেওঁৰ বাবে উপযুক্ত মাত্ৰা দিব পৰা যায়। তদুপৰি অপ্টিমেল কম্প্ৰেছনৰ ফলত ৰোগীৰ অস্বস্তি কম হৈ পৰে। ৰোগীয়ে পজিশ্যন সলাবলগীয়া নহয়, সেয়ে স্কেনৰ কাম সোনকালে শেষ হয়। তেখেতৰ কথা শুনি খুব ভাল লাগিল। বোধ হয় তেখেতৰ কথা কোৱা ধৰণ আৰু টেকন'লজিৰ ওপৰত ভৰসাৰ কাৰণে। চিন্তা নকৰিব, আপুনি বেছি সময় ইয়াত ৰ'বলগীয়া নহ'ব। মই সকলো সময়তে লগতে থাকিম। বিশ্বাসে নহয় কিমান সোনকালে সকলো হৈ গ'ল। সঁচা ক'বলৈ গ'লে মই এনেই ভয় খাই আছিলোঁ। হয়, সামান্য ভাল লগা নাছিল, কিন্তু মই আশা কৰাতকৈ অস্বস্তি যথেষ্ট পৰিমাণে কম আছিল। দেখিলে ইমান টান নাছিলে নহয়নে? যদিহে ৰোগীজন শান্ত হৈ ৰয়, তেন্তে টেকন'লজিৰ সহায়ত বেছি ভাল আৰু হাই ৰেজলিউশ্যন ইমেজিং পোৱা যায়, যাৰ ফলত ডক্তৰে যথোচিত ৰোগ নিৰ্ণয় কৰিব পাৰে। মই ভাবোঁ আটাইতকৈ টান কাম হ'ল প্ৰথমবাৰ সেই ৰুমটোলৈ সোমাই যোৱাটো। কিন্তু এবাৰ ভিতৰলৈ গৈ টেকন'লজিৰ বিকাশৰ কথা জনাৰ পিছত মোৰ ভয় কমি গ'ল। অৱশেষত সকলোখিনি সোনকালে আৰু সহজতে হৈ গ'ল। মই অতিকৈ সুখী যে মই ভয়ৰ সন্মুখীন হ'ব পাৰিলোঁ। মাত্ৰ প্ৰক্ৰিয়াটো বুজি ল'লেই হ'ল, কাৰণ তথ্য পাতি আছে মানে শান্তি আছে।